হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই যদি আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু মোৰ ফেচবুক পেজটো আৰু ইউটিউবৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু এয়া মই যিহেতু কলকাতা গৈছিলোঁ, তাতে কিছুমান ভাল লগা কেইটামান মুহূৰ্ত ভিডিঅ' কৰি আনিছিলোঁ। আপোনালোকে চাব পাৰিব, ইয়াতে ইমান ধুনীয়া লাগিছে। মানে এইটো এটা আমি যিটো ৰাতিপুৱা গৈ তাত 8টামান বজাত পাইছিলোঁ। তাৰপিছত ৰুম চুম বুক কৰি মেলি কাপোৰ চাপোৰ চেঞ্জ কৰি আমি এয়া খানা খাবলৈ গৈ আছোঁ। আৰু খানা খোৱা জেগাত মানে তাত এনেকুৱা এটা হয়, মানে আমি যিহেতু ফাৰ্ষ্ট টাইম গৈছোঁ, একো গম নাপাওঁ। আৰু ৰাতিপুৱা টাইমখিনিত ক'ত দিয়ে আৰু ৰাতি ক'ত দিয়ে একো গম নাপাওঁ। এয়া আমি বিচাৰি বিচাৰি পাগলৰ দৰে বিচাৰিলোঁ। আৰু এয়া মোৰ লগতে আছে মোৰ মা, মানে মোৰ পাতি লোৱা মা আছে ইয়াতে মাজতে। সেয়া শ্লিভলেছ পিন্ধা, যিটো ৰাণী কালাৰ কাপোৰ পিন্ধা মানুহজনী মোৰ পাতি লোৱা মা হয়। আৰু ছাইডত সেইকেইটা আমি চবেই একেলগে যোৱা মানুহকেইজনী, মানে আমি খাবলৈহে বিচাৰিয়ে গৈ আছোঁ। আৰু তাতে এয়া চাওক, ইয়াতে এটা ফৰেনাৰকেইটাই ইমান ধুনীয়াকৈ হৰে কৃষ্ণ হৰে ৰামটো লগাই মেলি ইমান ধুনীয়াকৈ নাচি আছে। আৰু আমাৰ যিহেতু মোৰ লগত কেইবাজনীও গৈছে, এয়া মোৰ মাতাজীও লাগি গ'ল ইয়াত নাচিবলৈ। আৰু এই যে ফৰেনাৰ মানুহজনী দেখিছেনে, ইমান ধুনীয়াকৈ মানুহজনী নাচিছে, বাপৰে! তেওঁলৈ চাই মেলি ইমানেই ভাল লাগিছিল। আৰু তাতে বহুত আপুনি ফৰেনাৰ মানুহ বহুত পাব। মানে এয়া মোৰ মা দেখিছেনে, লগতে হাত চাপৰি বজাই আছে। আৰু এয়া আমাৰ মাৰ্কেটৰে দাদা এজনৰ বৌ, লগত সেয়া লাগি থকা এই মানুহজনী, চশমা পিন্ধা মানুহজনী, তেখেতো পূৰা লাগি গৈছে মানে নাচিবলৈ। আৰু আমাৰ যিহেতু কেইবাজনীও গৈছিলোঁ, ইয়াতে আছে, চবকে দেখুৱাব নোৱাৰিলোঁ। আৰু তাতে মানে যোনে আহিছে, এই মানুহজনীয়ে চবকে এনেকৈ দৌৰি দৌৰি নচাইছে মানে। আৰু গোটেই সোপা নাচিছে। আৰু আমাতকৈ আগত আৰু কেইবাজনী আহিছে, চবকে নচুৱাইছে। আৰু এয়া মই যিহেতু ৰাতিপুৱা মায়াপুৰৰ পৰা ফ্ৰেছ হৈ মেলি ওলাই আহিলোঁ, যিহেতু কলকাতালৈ যাব লাগিব আমি, সেইকাৰণে ওলাই আহিলোঁ। ওলাই অহা টাইমখিনিত আপোনালোকে দেখিছেনে, ইমান ধুনীয়া ধুনীয়া ধৰি লওক আপোনালোকৰ মানে নাৰ্জী ফুল। আৰু ইয়াতে মানে নাৰ্জী ফুল আপুনি কেইবাটা ৰঙৰো মই দেখিছিলোঁ, কিন্তু আৰু কেইটামান ব্লগ দিছোঁ মই আগতে, তাতে আপোনালোকে দেখিব পাৰিব। ইমান ধুনীয়া মানে ফুল আছে তাত, নানা ধৰণৰ ফুল, য'ত মানে মই আগতে ক'তো দেখাই নাই মানে ইমানখিনি ফুল মানে। আৰু জেগাটো আপুনি চাব অলপ ভালকৈ, ইমান ধুনীয়াকৈ আছে। আৰু এয়া যিহেতু মায়াপুৰৰ পৰা কলকাতালৈ অহা মানে এইফালে নদী আছে, দুটা নদী একেলগ হৈ আছে। কিন্তু নদীখনত কি কথা জানেনে, তাতে এটা মানে দুটা নদী বেলেগ বেলেগ পানী, এটা বোকা টাইপৰ আৰু এটা নীলা টাইপৰ। আৰু নদী দুটাৰ নামটো মই যিহেতু নাজানো ক'ব, কিবা এটা আছিলে পাহৰি থাকিলোঁ, মোক কৈছিলে, আৰু নজনাকৈতো কোৱাটো অসম্ভৱ। আৰু তাতে চবেই কয়, বহুত মানুহে কয়, কিন্তু মই ৰাতিপুৱা টাইমত ইমান চাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ, কুঁৱলী বহুত পৰি আছে কাৰণে। এইটোৱে মোৰ ডাঙৰ মানে